নমস্কাৰ, মই স্বপন আৰু স্বাগতম জনাইছোঁ চুনন মিক্সাপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। মই আজি বৰ্তমান আছোঁ নাঙলত। একদম মানে খুব ধুনীয়া জেগা, মেঘালয়। তো এতিয়া ৰাতিপুৱা বাজিছে 6:52। মই কালি অহা, আজি আৰু অলপ কাম আছে কেম্পত। अच्छा, वो सिलेंडर यहाँ नहीं है। हाँ, तो इसको पैसा दिया है और रंगसभा के पहले लेफ्ट साइड में सिलेंडर मिलता है। हाँ, এই আমাৰ এই কি নামটো নাজানো, কালি লগ পাইছোঁ মই নতুনকৈ। এতিয়া এই মানে পূজা কৰি কেনে গাড়ী চলাব, পূজা চূজা কৰি লৈছে। সেইফালে ধূপ জ্বলাই আছে, দেখিছে? লাজ কৰে খালি মানুহটো বিৰাটকৈ, সৰু পোৱালি হয়, লাজ কৰিছে। এতিয়া পূজা চূজা কৰি লৈছে আৰু বলক। আৰু আগত দেখাইছোঁ আজি মানে ডালুত কি নাঙলটো কেনেকুৱা হয় মই দেখাই আছোঁ। নাঙলখন মই এইটো জেগাত আগতেও আহিছোঁ। আগতে মানে পানী চফা হৈ আছিল। নদীখন মই পিছত দেখাম, পিছত আকৌ আহিলে। এইফালে আহি থাকিব লাগিব, এইফালে নতুনকৈ এনেও কাম ওলাইছে। তো কিন্তু মানে বেলেগ জেগাখিনি দেখাই দি আছোঁ আৰু এই পৰিৱেশটো। তাৰমানে নদীখন এতিয়া পানী হৈছেতো, বৰষুণ দি আছেতো, সেইটো কাৰণে মানে পূৰা ঘোলা পানী হৈছে, নহ'লে বহুত চফা পানী থাকে ইয়াত। ভাই কিমান দিন হ'ল কাম কৰা তোৰ এইটো কোম্পানী? ইয়াৰ 1 মাহ হৈছে। ই তেনেহ'লে দেখা নাই, এইখন দেখিছ চফাকৈ এই নদীখন? সেই নদীখন সেইখন ইয়াৰ পৰা দেখা নাযায়, এনেকৈ চফা হৈ থাকে নহয়। এতিয়া বৰষুণ দি আছে কাৰণে এনেকুৱা। এই নদীখন পূৰা চাফা হৈ থাকে, পানীবিলাক পূৰা নীলা নীলা হৈ থাকে যেতিয়া বৰষুণ নিদিয়ে। এতিয়া বৰষুণ দিয়াৰ কাৰণে মানে অলপ পানীটো ঘোলা হৈ গৈছে। ইয়াতে ঘোলা হৈ আছে পানীবিলাক, এইবিলাক ঘোলা ঘোলা হৈ আছে পানীবিলাক। খালি বৰষুণ যদি নিদিয়ে পূৰা চাফা হৈ থাকে। মানে শিল থাকে, সেইটো কাৰণে নদীত পানীবিলাক চাফা হৈ থাকে, শিলৰ কাৰণে। কেম্পত যাম। ইয়াৰ পৰা কেম্পত কিমান কিলোমিটাৰ হ'ব? 15-20 কিলোমিটাৰ হ'ব কেম্পত ইয়াৰ পৰা। তাৰপিছত মই যাব লাগিব আকৌ তোৰাৰ পৰা যাব লাগিব। ধুনীয়াকৈ ভিউ এটা দেখা যায়, মই দেখাই দিছোঁ ৰ'ব, ৰখি কিনে অলপ। একদম এইটো চাওক, কি মজা ভিউ। এইটো চাওক, পানীখিনি নীলা হৈ থাকিলেতো ক'বই নালাগে। তো পানীখিনি নীলা হৈ থাকিলেতো ক'বই নালাগে, পূৰা একদম বঢ়িয়া। এইটো চাওক ভিউটো, মেঘালয়। কাম কৰিলেও মানে কাম কৰি থকাও হয়, ঘূৰি থকাও হয়। কিন্তু এনেকৈ সৰু সৰুকৈ বৰষুণ দি থাকিলে বেছি ভাল লাগে। অলপকৈ বৰষুণ দি থাকিলে একদম মানে বতৰটো ঠাণ্ডা। পোৱালি ওলাই আহিলে আমাৰ ইয়াত 12 বছৰমান হ'ব নেকি ইয়াত। ই খালি হিৰ' কোম্পানীৰ হিৰ' হয়। ধুনীয়া ভিউ, একদম পূৰা মজা। এইফালৰ পৰাতো ভাল দেখে। ইয়াৰ পৰা মাৰিলে ভাল দেখিব ফটো না? নোৱাৰিম ন, গৈ কি ধুনীয়া ভিউ। মানে একদম ৰোমান্টিক গান এটা বজাই কিনে, মানে ধুনীয়াকৈ হেডফোনডাল লগাই কিনে এনেকুৱা বতৰত ট্ৰেভেল কৰি থকা মজাই বেলেগ। কালিও মই মানে উইংগাৰত গান এটা বজাই কিনে ধুনীয়াকৈ, বতৰটো এনেকুৱা। মই বাইক লৈ আহিম বুলি ভাবিছিলোঁ, কিন্তু বাইক লৈ নাহিলোঁ, খুব ভাল হ'ল। বাইক লৈ অহা হ'লে মানে বেম্বো লাগি গ'ল হ'লে। তো এইবিলাক বেম্বো দেখিছে, এনেকৈ বেম্বো লাগি গ'ল হ'লে মানে এয়া আহি পাওঁতে জ্বৰ হৈ গ'ল হ'লে। কমচে কম 100 কিলোমিটাৰ আহিছোঁ মই থকা ৰুমৰ পৰা। তো এনেকুৱা মজা জেগা, এইটো জেগাটো মজা। এনেকৈতো তোৰাখনটো ভাল জেগাই। আৰু আমি যোনটোত থাকোঁ ৱেষ্ট গাৰো হিলছ, তাৰপৰা সেইটো মানে ৱৰ্ল্ড হেৰিটেজ চাইট বুলি কেনে যোনটো মানে এটা হেৰি কৰে নহয়, ঘোষণা কৰে গভৰ্ণমেণ্টে। তো ৱেষ্ট গাৰো হিলছ, গোটেই ৱেষ্ট গাৰো হিলছটো ৱৰ্ল্ড হেৰিটেজ চাইট বুলি কেনে মানে এতিয়া সেই গভৰ্ণমেণ্টে এনাউন্স কৰিছে 2-3 দিনৰ আগত। যেনেকৈ আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক, সেনেকুৱা টাইপৰ আৰু ফুৰা জেগা। তো আমি যোনটো জেগাত থাকোঁ মানে এতিয়া ৱৰ্ল্ড হেৰিটেজ চাইটত থকা আগতে কথাই হয় আৰু এইবিলাক। ইয়াত আৰু কয়লাৰ বিজনেছ খুব হয়, পূৰা কয়লাৰ জেগা এইটো। কয়লাৰ মেইন জেগাটো এইটো কয়লাৰ জেগাই হয়। আৰু দেখাইছোঁ আৰু আপোনালোকক গাড়ী মানে কামটো অলপ সোনকালে কৰি কিনে কি কৰিছে বোলে, বেলেগ এফালৰ পৰা গ'লে এই মানে ঘূৰি আহোঁতে আৰু এনেকুৱা নহয় বোলে ফুৰিব গৈছোঁ, ঘূৰি আহোঁতে মানে বেলেগ এটাও ৰাস্তা আছে, সেই ৰাস্তাটোৰ ফালৰ পৰা আহিলে অলপ ধুনীয়া দৃশ্য দেখা যায়, সেইটো কথা। এনেকুৱা নহয় যে বোলে আমি কোম্পানীত ফুৰি আছোঁ, তো সেইফালৰ পৰা ঘূৰি আহোঁতে আৰু এতিয়াও এনেকুৱা নহয় যে আমি ভিডিঅ' বনাব পাৰিছোঁ। আমি কেম্পত গৈ আছোঁ, ভিডিঅ' বনাই গৈছোঁ। মই সেনেকুৱাই কৰোঁ যে কেম্পত গৈ থকা টাইমত এনে ভিডিঅ'টো বনাই যাওঁ, আৰু কামৰ টাইমততো কাম। তো সেনেকুৱা ঠিক আছে, বলক। ইয়াত আছে জাতি মাৰ্কেট। সেইখন পাহাৰখন, পাহাৰ এখন আছে সেইফালে দেখিছেনে, ডাৱৰত লুকাই আছে। এইটো হ'ল মানে এইটো মাৰ্কেট এৰিয়া, বজাৰ এৰিয়া, পাহাৰীয়া অঞ্চলৰ মানে বজাৰ এৰিয়াবিলাক এনেকুৱা। জাতি মাৰ্কেট না,
জাদি বজাৰ মাৰ্কেট বুলি নহয় বজাৰ বুলি লিখা আছে জাদি বজাৰ বেছি ডাঙৰ নাথাকে এইবিলাক সৰু সুৰা মানে এই আৰু আধা কিলোমিটাৰো নহয় এনেকুৱাই হয় পাহাৰৰ মেইনলি সোমবাৰেতো পূৰা বন্ধ থাকে এইবিলাক নহয় দেওবাৰে আমাৰ ফালে দেওবাৰে বজাৰ খোলে খালি এইফালে দেওবাৰে পূৰা বজাৰ বন্ধ চব মানে গীৰ্জাত যায় এইবিলাক চব ট্ৰাইবেল মানুহ হয় গাৰো মানুহ জাদি বজাৰ জাদি মাৰ্কেট এতিয়া লাহে লাহে খোলা খাইছে ৰাতিপুৱা হৈছে যিমান মাৰ্কেট যি হ'লেও মানে লোকেল মানুহতো কমেই থাকে মাৰ্কেটত কোন মানুহ থাকে জানেই আপোনালোকে জাদি মাৰ্কেট ডাঙৰ বজাৰ না পাহাৰৰ জেগাত মানে এখন ডাঙৰ বজাৰ বুলি ক'ব লাগিব ইমান ডাঙৰ বজাৰ নাথাকেই মই যিমানখিনি দেখিলোঁ ইয়ালৈ খতম হৈছে বাৰু খালি মানে ইমান ডাঙৰ বজাৰ মই দেখাই নাই পাহাৰৰ জেগাত এইখনো মই প্ৰথম দেখিছোঁ ইমান ডাঙৰ বজাৰ আমি আহিলোঁ কেম্পত এইটো গাড়ী অলপ প্ৰব্লেম আছিল অলপ মানে বৰষুণ তিতি হ'লে চাৰিছোঁ আৰু এখন যাবলগীয়া হ'ব নহয় যাবলগীয়া আছে সেইটো কাৰণে ৱাইৰিং কাটা থাকিলে ওপৰৰ পৰাই দেখা যাব তাৰমানে যিকোনো এডালহে ৱাইৰিঙতহে প্ৰব্লেম থাকিব মানে আপোনাৰ কোনডাল ৱাইৰিং কৰা হয় গম পাওঁ সেই ছিংগল ৱাইৰিংডাল দেখিলে চালে চব গম পোৱা যাব কেম্পত চিলিণ্ডাৰ শেষ হৈ গৈছিল সেইটো কাৰণে মানে চিলিণ্ডাৰ ল'ব আহিছে সিহঁতে আৰু ময়ো এতিয়া ডাইৰেক্ট যাম আৰু তোৰা আপোনাৰ 8:43লৈকে কাম চব ফিনিছ মানে কাম চাম কৰি যি আছিল যি নাই তো এতিয়া তোৰা যাব লাগিব তোৰা ইয়াৰ পৰা প্ৰথম উলিয়াম নগৰ বুলি কেনে আছে উলিয়াম নগৰলৈকে যাব লাগিব উলিয়াম নগৰৰ পৰা তোৰা উলিয়াম নগৰলৈকে 300 টকা তোৰাৰ পৰা উলিয়াম নগৰৰ পৰা আকৌ তোৰালৈকে 600 টকা তো ইহঁতে মোক বাছত গাড়ীত উঠাই থৈ আহিব আৰু একেবাৰে তো ইমানতে আৰু আজি ভিডিঅ'টো থেংক ইউ